পৰ্যায় লৈ আহিছো বতৰৰ কিছু কেহতীয়া আপডেট ক্ৰমাৎ অন্ধকাৰছন্ন হৈ পৰিছে মহানগৰী বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া অন্ধকাৰছন্ন হৈ পৰিছে বিভিন্ন প্ৰান্তত এতিয়া বতাহ ধুমুহা আহিছে মুঠৰ যদি আমি কবলৈ যাওঁ তেনেহলে এতিয়াও ক্ষান্ত হোৱা নাই ৰেমাল এতিয়াও ক্ষান্ত হোৱা নাই পুনৰ ৰেমালে এতিয়া ৰাজ্যজুৰি তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক কিছু ৰিচাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে ধুমুহা আহিছে বৰষুণ আহিছে বুলি ক'ব লাগিব কিয়নো এতিয়াও ক্ষান্ত হোৱা নাই ৰেমাল এতিয়া তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰা অনুসৰি 8 তাৰিখলৈকে ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ হ'ব ৰাজ্যত আমি জনাই চেষ্টা কৰিছো 8 তাৰিখলৈকে ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব মুখলধাৰ বৰষুণেই নহয় 40 পৰা 50 কিলোমিটাৰ গতিবেগত কিন্তু ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোত বহুকেইখন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে আমি জনাই চেষ্টা কৰিছো 8 তাৰিখলৈকে বহুকেইখন জিলাত এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰিছে আমি জনাই চেষ্টা কৰিছো অন্ধকাৰছন্ন হৈ পৰিছে গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া অন্ধকাৰছন্ন হৈ পৰিছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা আপোনালোকে কমেন্টৰ যোগেদি জনাব পাৰিব আমি জনাই চেষ্টা কৰিছো যেটো এতিয়াও ক্ষান্ত হোৱা নাই ৰেমাল এতিয়াও ক্ষান্ত হোৱা নাই পুনৰ ৰাজ্যজুৰি এতিয়া ৰেমালৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আমি জনাই চেষ্টা কৰিছো ক্ষান্ত হোৱা নাই ৰেমাল আৰু অন্ধকাৰছন্ন হৈ পৰিছে মহানগৰী পুনৰ ৰাজ্যত এতিয়া ৰেমালৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে বতৰে লব ভয়ংকৰ ৰূপ আমি জনাই চেষ্টা কৰিছো আগন্তুক 8 তাৰিখলৈকে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে বৰষুণেই নহয় 30 পৰা 40 কিলোমিটাৰ গতিবেগত কিন্তু 8 তাৰিখলৈকে ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু উল্লেখনীয় কথাটো হৈছে যে আজিৰ দিনটোত আসলতে গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ নলবাৰী বাক্সা বৰপেটা গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও আৰু চিৰাং এই কেইখন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে তাৰ উপৰি তেওঁলোকে যেটো উল্লেখ কৰিছে যে হেভি টু হেভি ৰেইন এই কেইখন জিলাত আসলতে হ'ব বুলি কৈছে সমান্তৰালকৈ 30 পৰা 40 কিলোমিটাৰ গতিবেগত কিন্তু ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আৰু যেটো কাইলৰ দিনটোত কিন্তু বহু কেইখন জিলাত এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰিছে আমি জনাই চেষ্টা কৰিছো কাইলৰ দিনটোত লখিমপুৰ বিশ্বনাথ শোণিতপুৰ উদালগুৰি মৰিগাঁও নগাঁওকে আদি কৰি ওয়েস্ট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোৱালপাৰা শোণিতপুৰ কোকৰাঝাৰ আদি বহুখিনি জিলাত আসলতে আজি ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ কিন্তু আজি 7 তাৰিখে হেভি টু হেভি ৰেইন আহিব বুলি উল্লেখ কৰিছে কাৰ্বি আংলং ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ এই কেইখন জিলাত এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ 8 তাৰিখলৈকে মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখলধাৰ বৰষুণেই নহয় 30 পৰা 40 কিলোমিটাৰ গতিবেগত কিন্তু ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু পুৱাৰ ভাগত আকাশ ফৰকাল আছিল গুৱাহাটী মহানগৰীত কিন্তু কিছু সময় পূৰ্বে অন্ধকাৰছন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে কলা ডাৱৰ এতিয়া আকাশ সানি ধৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক জনাই চেষ্টা কৰিছো অন্ধকাৰছন্ন হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী অন্ধকাৰছন্ন হৈ পৰিছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা আমাক কমেন্টৰ যোগেদি জনাব পাৰিব যেটো আগন্তুক 8 তাৰিখলৈকে বতৰে ভয়ংকৰ ৰূপ লোৱাৰ কথা উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সেই সময়তে কিন্তু এতিয়া এইদৰে অন্ধকাৰছন্ন হৈ পৰিছে মহানগৰী বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰে কালৰূপ লোৱা দেখিবলৈ পোৱা গৈছে তাৰ উপৰি আগন্তুক 8 তাৰিখলৈকে বতৰে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই